নমস্কাৰ বন্ধুসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 যেতিয়া আপুনি অনলাইন আবেদন দাখিল কৰিব, অনলাইন আবেদন দাখিল কৰোঁতে আপুনি বিজনেছ প্লান এটা লিখিব লাগিব নিজৰ ব্যৱসায়ৰ ওপৰত। 100ৰ পৰা 500 ৱৰ্ডৰ ভিতৰত আপুনি নিজৰ ব্যৱসায়ৰ ওপৰত বিজনেছ প্লান এটা তৈয়াৰ কৰি ইয়াত সম্পূৰ্ণকৈ লিখিব লাগিব শুদ্ধকৈ। যদি আপুনি যাহাতা লিখে জিটি লিখে তেতিয়াহ'লে আপোনাৰ সিলেকশ্যন হোৱাৰ চান্স খুবেই কম। গতিকে বিজনেছ প্লান এটা তৈয়াৰ কৰোঁতে আপুনি সকলোবিলাক দিশ গুৰুত্বপূৰ্ণ হিচাপে ল'ব লাগিব। সকলোবিলাক দিশ সামৰি 100ৰ পৰা 500 ৱৰ্ডৰ ভিতৰত আপুনি বিজনেছ প্লান এখন ধুনীয়াকৈ তৈয়াৰ কৰিব লাগিব আৰু ইয়াত লিখিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম আপুনি কেনেদৰে বিজনেছ প্লান এখন ধুনীয়াকৈ তৈয়াৰ কৰিব পাৰিব। উদাহৰণ হিচাপে মই ইয়াত দুটা আপোনালোকৰ ওচৰত বিজনেছ প্লান তৈয়াৰ কৰিছোঁ। এটা হৈছে গট ফাৰ্ম, ছাগলী ফাৰ্মৰ কাৰণে, আৰু এটা হৈছে গ্ৰ'চাৰী শ্বপ। যদি আপুনি গ্ৰ'চাৰী ষ্ট'ৰ এটা ওপেন কৰিব বিচাৰিছে তেনেহ'লে কেনেকৈ লিখিব বিজনেছ প্লান তৈয়াৰ কৰিব, আৰু যদি আপুনি ছাগলী ফাৰ্ম এটা খুলিব বিচাৰিছে কেনেকৈ বিজনেছ প্লান এখন তৈয়াৰ কৰিব। মই জাষ্ট উদাহৰণ হিচাপে এটা চেম্পল ইয়াত আপোনালোকৰ ওচৰত তৈয়াৰ কৰিছোঁ। এইটো হৈছে গট ফাৰ্ম, ছাগলী ফাৰ্মৰ কাৰণে মই ABC হিচাপে এটা ফাৰ্মৰ নাম দিছোঁ। আপুনি যিটো নাম দিব বিচাৰিছে দিব পাৰে। প্ৰথম দিব আপুনি এক্সিকিউটিভ চামাৰী, নিজৰ যিটো ফাৰ্ম আছে তাৰ ওপৰত এক্সিকিউটিভ চামাৰী, আপোনাৰ ব্যৱসায় কেনেকৈ হ'ব, কিদৰে আপুনি ষ্টাৰ্ট কৰিব বিচাৰিছে অকণমান আপুনি ব্ৰিফলি লিখিব লাগিব এক্সিকিউটিভ চামাৰী। তাৰপিছত আপোনাৰ লিখিব বিজনেছ অবজেক্টিভছ। আপোনাৰ অবজেক্টিভছ কি হ'ব, বিজনেছৰ আপুনি যিটো ব্যৱসায় কৰিব, ফাৰ্ম এখন খুলিব, ফাৰ্মৰ মেইন অবজেক্টিভছ কি হ'ব আপুনি পইণ্ট ৱাইজত এনেকৈ লিখিব পাৰিব। নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 এনেকৈ আপুনি পইণ্ট ৱাইজ লিখিব লাগিব বিজনেছ অবজেক্টিভছ, আপোনাৰ বিজনেছ কি অবজেক্টিভছ আছে। তাৰপিছত মাৰ্কেট এনালাইচিছ, থাৰ্ড পইণ্ট লিখিব আপুনি মাৰ্কেট এনালাইচিছ। আপুনি মাৰ্কেট এনালাইচিছ কৰিব লাগিব। যিহেতু আপুনি ছাগলী ফাৰ্ম এটা খুলিব, ছাগলী ফাৰ্ম খোলাৰ পিছত মাংসৰ পৰা আদি কৰি আপুনি গাখীৰৰ ব্যৱসায় কৰিব পাৰে। গতিকে আপুনি মাৰ্কেটটো এনালাইচিছ কৰিব লাগিব, কেনেকৈ আপুনি এক্সপৰ্ট কৰিব, কোনবিলাক দোকানত আপুনি ছাপ্লাই কৰিব, এনেদৰে আপুনি গোটেইখিনি লিখিব লাগিব ইয়াত। তাৰপিছত আহিলে বিজনেছ মডেল, আপোনাৰ ব্যৱসায় মডেলটো কেনেকুৱা হ'ব, বিজনেছ মডেলটো ইয়াত দিব এনেকৈ ভাগ হিচাপে ক'ৰ অপাৰেশ্যনছ দিব। তাৰপিছত মিট প্ৰডাকশ্যন হ'ব, আপোনাৰ প্ৰথমটো হ'ব মিট প্ৰডাকশ্যন। আপুনি যিহেতু ছাগলী ব্যৱসায় কৰিব, চ' মিট প্ৰডাকশ্যন হ'ব পাৰে আপোনাৰ। ছেকেণ্ডলি হ'ব মিল্ক প্ৰডাকশ্যন, আপুনি মিল্ক প্ৰডাকশ্যন হিচাপে আপুনি ব্যৱসায় কৰিব পাৰে। বা থাৰ্ড দিব পাৰিব বাই প্ৰডাক্টছ। তাৰপিছত টাৰ্গেট মাৰ্কেট, আপুনি কি মাৰ্কেট টাৰ্গেট কৰিব, লোকেল ৰিজনেল মাৰ্কেট টাৰ্গেট কৰিব, ৰেষ্টুৰেণ্টছ, অৰ্গেনিক ফুড ষ্ট'ৰ্ছ, হেল্থ কনচিয়াছ কনজিউমাৰ্ছ, ফাৰ্মাৰ ছিকিং অৰ্গেনিক ফাৰ্টিলাইজাৰ, এইবিলাক আপুনি মাৰ্কেট টাৰ্গেট কৰিব, এইবিলাক লিখিব লাগিব। তাৰপিছত আহিলে অপাৰেশ্যনেল প্লান আপুনি কি কৰিছে, লোকেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ, আপোনাৰ লোকেশ্যন কেনেকুৱা হ'ব, কিমান ঠাই ল'ব আপুনি ফাৰ্ম এখন খুলিবলৈ। গতিকে এইবিলাক কথা আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত আহিলে ব্ৰিডিং এণ্ড হাৰ্ড মেনেজমেণ্ট আপুনি কেনেকৈ কৰিব, ষ্টাৰ্টিং কেনেকৈ কৰিব, ষ্টাৰ্টছ উইথ 50 গডছ ইনক্লুডিং 45 ফিমেলছ এণ্ড 5 মেলছ, এনেকৈ আপুনি লিখিব পাৰে। ষ্টাৰ্টিং কৰিব আপুনি 50টা ছাগলী দি, 45টা ফিমেল, 5টা মেল, এনেকৈ ষ্টাৰ্ট কৰিব। তাৰপিছত ষ্টাফিং, আপুনি কেনেকৈ অপাৰেশ্যনছ কৰিব, অৰ্থাৎ আপুনি টাইমটো কেনেকৈ দিব, আপুনি নিজে চাব পাৰিব নতুবা আপুনি ষ্টাফ ৰাখিব পাৰিব আৰু ভেটেনেৰি ছাৰ্ভিচেছ দিব লাগিব। ছাষ্টেইনেবিলিটি প্ৰেক্টিচেছ এনেকৈ লিখিব আপুনি। গোটেইখিনি মাৰ্কেটিং ষ্ট্ৰেটেজি আপোনাৰ কি হ'ব, ডাইৰেক্ট চেলছ, ফাৰ্মাৰ্ছ মাৰ্কেট, ছ'চিয়েল মিডিয়া, ৱেবছাইট, ৱৰ্ড অফ মাউথ, এনেকৈ আপুনি এডভাৰটাইজ কৰিব বিচাৰে। মাৰ্কেটিং আপুনি কেনেকৈ কৰিব, মাৰ্কেটিং কৰাৰ আপোনাৰ যিটো কৌশল সেইটো লিখিব লাগিব ইয়াত। তাৰপিছত আহিলে ফাইনেন্সিয়েল প্লান, আপুনি ফাইনেন্সিয়েল প্লান দিব। ফাইনেন্সিয়েল প্লান আপোনাৰ কি হ'ব, ষ্টাৰ্টআপ কষ্ট এনেকৈ আপুনি ভাগ কৰি ল'ব। লেণ্ড প্ৰিপেৰেশ্যন, এইটো উদাহৰণ হিচাপে মই জাষ্ট এটা দিছোঁ, আপুনি নিজৰ এপ্ৰক্সিমেটটো লিখিব। তাৰপিছত লাইভ ষ্টক পাৰ্চেজত ইমান খৰচ হ'ল, ইকুইপমেণ্ট ফিডিঙত ইমান খৰচ হ'ল, মেচিলিনিয়াছ এক্সট্ৰা ইমান খৰচ হ'ল, গাড়ী ভাড়া অহা যোৱা এইবিলাক, তাৰপিছত টোটেল ইমান কৰিলে। ঠিক একেদৰে ৰেভিনিউ প্ৰজেকশ্যনছ, আপুনি যিটো ইনকাম কৰিব ইয়াৰ পৰা সেইটো ইনকামটো ইয়াত লিখিব পাৰে। প্ৰথম বছৰত আপুনি ইমান ইনকাম কৰিব, ইয়াত উদাহৰণ হিচাপে মই জাষ্ট দিছোঁ, আপুনি নিজৰ ইনকামটো দিব পাৰে ইয়াত।
প্ৰথমটো বছৰত ইমান কৰিলে, দ্বিতীয় বছৰত ইমান, তৃতীয় বছৰত ইমান, এনেকৈ আপুনি ইয়াত লিখিব। ব্ৰেক ইভেন পইণ্ট এক্সপেক্টেড বাই দ্য ছেকেণ্ড ইয়াৰ। চ' এনেকৈ আপুনি লিখিব। লাষ্টত লিখিব শ্বৰ্ট এনালাইচিছ। আপোনাৰ এনালাইচিছ কৰিব লাষ্টত। ষ্ট্ৰেংথ, আপোনাৰ ষ্ট্ৰেংথ কি হ'ব, উইকনেছেছ কি হ'ব, এণ্ড অপৰচুনিটিজ আপোনাৰ কি কি ইয়াৰ পৰা ল'ব পাৰিব। আৰু লাষ্টত থ্ৰেটছ, আপোনাৰ থ্ৰেটছটো কি হ'ব, ভয়, যেনেকৈ বেমাৰ আজাৰ হ'ব পাৰে। গতিকে লাষ্টত আৰু লিখিব কনক্লুজন। কনক্লুজনটো দিব, সামৰিব নিজৰ যিটো গড ফাৰ্মিং ষ্টাৰ্ট কৰিব বিচাৰিছে তাৰ ওপৰত কনক্লুজন এটা দিব। আৰু ইমানখিনি লিখাৰ পিছত আপুনি বিজনেছ প্লানটো সম্পূৰ্ণকৈ সামৰি দিব কনক্লুজন দি। গতিকে এনেদৰে লিখিব পাৰিব। মই জাষ্ট উদাহৰণ হিচাপে ইয়াত দিছোঁ। আৰু যদি আপুনি গড ফাৰ্মৰ উপৰিও গ্ৰ'চাৰী ষ্ট'ৰ যদি কৰিব বিচাৰিছে, গ্ৰ'চাৰী ষ্ট'ৰৰ ওপৰত কেনেকৈ লিখিব, মই XYZ হিচাপে এটা লিখিছোঁ। গ্ৰ'চাৰী ষ্ট'ৰ নাম দিব এনেকৈ। তাৰপিছত ষ্টাৰ্ট কৰিলে এক্সিকিউটিভ চামাৰী দিব নিজৰ শ্বপৰ ওপৰত। বিজনেছ অবজেক্টিভছ, মেইন অবজেক্টিভছ আপোনাৰ কি কি হ'ব, এনেকৈ লিখিব। চেম প্ৰচেছ, গোটেইখিনি ভাগ ভাগ লিখিব লাগিব আপুনি। মাৰ্কেট এনালাইচিছ কৰিব। তাৰপিছত বিজনেছ মডেল আপোনাৰ কি হ'ব, বিজনেছ মডেলত আপোনাক কি কি আছে, ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ আপুনি কৰিব পাৰে। ডায়েৰী প্ৰডাক্টছ আপোনাৰ এভেইলেবল থাকিব, মিট এণ্ড চি ফুড, ড্ৰাই গুডছ, এইবিলাক প্ৰডাক্ট আপুনি ব্যৱসায় কৰিব বিচাৰিছে বিজনেছ মডেলত, আপুনি লিখিব পাৰে এইবিলাক। তাৰপিছত ইউনিক চেলিং প্ৰপজিশ্যন, USP, প্ৰডাক্ট কোৱালিটি, কনভিনিয়েণ্ট, এফৰ্ডেবিলিটি, ছাষ্টেইনেবিলিটি, এইবিলাক আপুনি ভাগ ভাগ কৰি লিখিব। আপোনাৰ মাৰ্কেটিং চেলছ ষ্ট্ৰেটেজি কি হ'ব সেইটো লিখিব। লঞ্চ প্ৰমোশ্যনছ, আপুনি প্ৰমোশ্যন কেনেকৈ কৰিব, লোকেল এডভাৰটাইজিং আপুনি কেনেকৈ কৰিব, লয়েল্টি প্ৰগ্ৰেমছ কৰিব পাৰে বা পাৰ্টনাৰশ্বিপছ কৰিব পাৰে বা অনলাইন প্ৰেজেঞ্চ, এইবিলাক আপুনি মাৰ্কেটিং ষ্ট্ৰেটেজি যি ধৰণে কৰিব বিচাৰিছে সেইটো ইয়াত আপুনি উল্লেখ কৰিব লাগিব। অপাৰেশ্যনেল প্লান, আপোনাৰ প্লান কেনেকৈ হ'ব, লোকেশ্যন কি হ'ব, কিমান এৰিয়াত আপুনি দোকানটো খুলিম বুলি ভাবিছে, বা ষ্টাফিং, কেইজন ষ্টাফ আপুনি ৰাখিব বিচাৰিছে বা অকলে কৰিব বিচাৰিছে। ছাপ্লায়াৰ্ছ কোন কোন হ'ব পাৰে আপোনাৰ। তাৰপিছত টেকন'লজি আপুনি কি কি ইউজ কৰিব বিচাৰিছে দোকানখনত, এনেকৈ আপুনি লিখিব। ফাইনেন্সিয়েল প্লান আহিলে তাৰপিছত ষ্টাৰ্টআপ কষ্ট, আপোনাৰ ষ্টাৰ্টিঙত কষ্ট কেনেকুৱা হ'ব, মই এক্সাম্পল হিচাপে এইবিলাক লিখিছোঁ। আপোনাৰ যিটো এপ্ৰক্সিমেট কষ্ট হ'ব সেইটো ইয়াত আপুনি লিখিব। লিজ এণ্ড ৰিন'ভেশ্যন, ইনভেণ্টৰী, ইকুইপমেণ্ট, ৰেফ্ৰিজাৰেটৰ, ছেল্ফছ আপুনি আনিব, এইবিলাকত খৰচ হ'ব আপোনাৰ। মাৰ্কেটিঙত আপোনাৰ খৰচ হ'ব, মিছেলিনিয়াছ এক্সট্ৰা খৰচ, অহা যোৱা, গাড়ী ভাড়া, এইবিলাক খৰচ আপুনি ইয়াত লিখিব। ৰেভিনিউ প্ৰজেকশ্যনছ, ঠিক একেদৰে আপুনি ৰেভিনিউ কিমান আৰ্ণ কৰিব বিচাৰিছে, কিমান এক্সপেক্ট কৰিছে, প্ৰথম বছৰত ইমান, দ্বিতীয় বছৰত ইমান, এনেকৈ আপুনি প্ৰতিটো বছৰত 2-3টা বছৰলৈকে আপুনি লিখিব পাৰে। লাষ্টত আপুনি শ্বৰ্ট এনালাইচিছ কৰিব, আপোনাৰ ষ্ট্ৰেংথছ কি হ'ব, উইকনেছ কি হ'ব, অপৰচুনিটিছ আৰু থ্ৰেটছ আপোনাৰ কি কি হ'ব পাৰে, এইবিলাক আপুনি এনালাইচিছ কৰি আপুনি ইয়াতে এনেকৈ লিখিব। তাৰপিছত লাষ্টত কনক্লুজন দিব নিজৰ গ্ৰ'চাৰী ষ্ট'ৰৰ ওপৰত। কনক্লুজন দিয়াৰ পিছত আপুনি ইমানখিনি লিখিলে আপোনাৰ বিজনেছ প্লান ধুনীয়াকৈ এটা তৈয়াৰ হৈ যাব প্ৰফেশ্যনেল হিচাপে। যদি আপুনি যি টি লিখি কেনে এপ্লাই কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্সটো খুবেই কম। আৰু এইখিনিতে এটা কথা মই আপোনালোকক কৈ থৈ যাওঁ, যদিহে আপোনালোকে বিজনেছ প্লান এখন তৈয়াৰ কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে নিশ্চয়কৈ মোক কণ্টেক্ট কৰিব বিচাৰিছে যদি কৰিব পাৰে। এইটো হোৱাটছএপ নাম্বাৰত আপুনি হোৱাটছএপ মেছেজ দিব পাৰিব। কেৱল হোৱাটছএপ কৰিব, কল নকৰিব। হোৱাটছএপ কৰোঁতে আপুনি নিজৰ নাম, আপোনাৰ শ্বপ নেম, অৰ্থাৎ যদি গ্ৰ'চাৰী ষ্ট'ৰ খুলিব বিচাৰিছে শ্বপ নেম, বা ফাৰ্মিং কৰিব বিচাৰিছে গড ফাৰ্ম, আপোনাৰ ফাৰ্মৰ নাম এনেকৈ লিখিব। তাৰপিছত শ্বপ লোকেশ্যনৰ নাম, আপুনি কোনটো লোকেশ্যনত ষ্টাৰ্টিং কৰিছে ব্যৱসায়টো, এনেকৈ লিখিব। তাৰপিছত ৱৰ্ডছ, আপুনি কিমানটা ৱৰ্ডৰ ভিতৰত বিজনেছ প্লান এখন তৈয়াৰ কৰিব বিচাৰিছে সেইটো ইয়াত লিখিব। এনেকৈ লিখি আপুনি হোৱাটছএপত মেছেজ কৰিব পাৰে আৰু মই নিশ্চয়কৈ আপোনালোকক সহায় কৰিম যিমান পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, আৰু এনেদৰে যদি আপুনি বিজনেছ প্লান এখন তৈয়াৰ কৰিম বুলি ভাবিছে তেনেহ'লে নিশ্চয়কৈ কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।